মই আজি ৩টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এইখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি। আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবেই আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা-ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবেই আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। বহুত দুখীয়া ঘৰৰ ল'ৰা আমি, কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি হয়। মই পঢ়িছিলোঁ বেষ্ট কলেজত। দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত। খুচৰা পাচলি বিক্ৰী কৰে। মই আজি ৩টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেইদিনমান আগতে যি এল পিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে, তাতে মোৰ নাম আহিছে। আৰু আজি গ্ৰেড 3ত নাম আহিছে আৰু ছাব ইন্সপেক্টৰ আছাম পুলিচত নাম আহিছে। মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2টা-3টা চাকৰিত ফেইল কৰিছিলোঁ। আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম, দেউতাৰ নাম খলিলুর রহমান। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে। সবজি ব্যবহার করু, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় আহলে আওয়া যাওয়া কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপ ডাউন করে ছেলেকে পড়াইছি আমি। সেই পড়ার জন্য স্কেল চাকরি সরকারে দিছে আমার। সেই জন্য আমি হেমন্ত বিশ্ব শর্মা বহুত উপকারী কাম করছে, কারণে মই ধন্যবাদ জানাইছোঁ। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এইখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি। আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবেই আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা-ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবেই আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। বহুত দুখীয়া ঘৰৰ ল'ৰা আমি, কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি হয়। মই পঢ়িছিলোঁ বেষ্ট কলেজত। দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত। খুচৰা পাচলি বিক্ৰী কৰে। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেইদিনমান আগতে যি এল পিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে, তাতে মোৰ নাম আহিছে। আৰু আজি গ্ৰেড 3ত নাম আহিছে আৰু ছাব ইন্সপেক্টৰ আছাম পুলিচত নাম আহিছে। মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2টা-3টা চাকৰিত ফেইল কৰিছিলোঁ। আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ।